আৰু হিমন্ত বিশ্ব শৰ্মাই যদি এইটো যদি অলপ খেলি মেলি কৰে তদন্তটো, এইটো হিমন্ত বিশ্ব শৰ্মাই কিন্তু 2026ত ইয়াৰ উত্তৰ পাই যাব। একদম চিধা কথা কৈছো। গতিকে এইবিলাক মহন্তগিৰি ইয়াত নচলে। এইবাৰ জুবিনৰ ক্ষেত্ৰত যিটো কৰিছে আমি দেখি আছো, এটা স্ক্ৰিপ্ট ৰাইটিং কৰিছে, তাতে 8 ঘণ্টাৰ সময়তে গম পাইছে ইয়াত, 8 ঘণ্টাৰ সময়ত। গতিকে এইটো ৰহস্য 100%, এইটো তদন্ত হ'বই লাগিব। এইটো জুবিন অনুৰাগীয়ে কেতিয়াও ক্ষমা নকৰে। এইটো হিমন্ত বিশ্ব শৰ্মাই যদি কিবা মানে ৰক্ষণাবেক্ষণ দিব যায়, 2026ত হিমন্ত বিশ্ব শৰ্মা উৰি যাব, চিধা কথা। কিন্তু এই যে জুবিনৰ ক্ষেত্ৰত এইটো এটা নাম আছিল, মেনেজাৰটোৰ নাম এইটো সিদ্ধাৰ্থ শৰ্মা, এইটো নাই এতিয়া। শেখৰ জ্যোতি গোস্বামী নাই, আৰু এইটো শ্যামকানু মহন্ত নাই। ৰহস্য মানে 100%, 200% ৰহস্য। তেওঁৰ ককাইক DGP ভাস্কৰ জ্যোতি মহন্ত। একদম স্পষ্ট কথা, ইয়াতে এইটো তদন্ত হ'ব লাগিব। ইয়াতে সৰু সজাত পাতিছে অনুৰাগীৰ কাৰণে, ঠিক আছে, কিন্তু এই অনুষ্ঠানটো হৈ যোৱাৰ পাছত এইটো হিমন্ত বিশ্ব শৰ্মাই যদি ইয়াতে কিবা গাফিলতি কৰে, বহুত কেলেংকাৰী হৈ আছে দেখিছো আমি। জোনমণি ৰাভাৰ ক্ষেত্ৰত দেখিলো, APC কেলেংকাৰী দেখিছো, চব ছেটিং। কিন্তু এই যে জুবিনৰ ক্ষেত্ৰত এইটো এটা নাম আছিল, মেনেজাৰটোৰ নাম এইটো সিদ্ধাৰ্থ শৰ্মা, এইটো নাই এতিয়া। শেখৰ জ্যোতি গোস্বামী নাই, আৰু এইটো শ্যামকানু মহন্ত নাই। এতিয়া মেইন কথাটো, অলপ আগত এটা আপডেট পাইছো যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে। এইটো ডেট মিনছ কি? ডেট মিনছ ৰহস্য মানে 100%, 200% ৰহস্য। তেওঁৰ ককাইক DGP ভাস্কৰ জ্যোতি মহন্ত, ননীগোপাল শৰ্মা এইটো ভাইচ চেঞ্চেলৰ কেনেকে হৈছিল গম পায়। আগৰজন ৰিটায়াৰমেণ্ট নোহোৱাৰ আগতে তেওঁ